হেল্ল' এভৰিৱান, ই কৰিবা চায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি কি মানে CUET যি পৰীক্ষা আহি আছে তাৰ কাৰণে আমি গোটেই চেপ্টাৰসমূহ বিশেষকৈ বায়'লজি, ফিজিক্স, কেমিষ্ট্ৰি সকলো চেপ্টাৰৰে তোমালোকৰ বাবে আমি কি ভিডিঅ' লৈ আহি আছিলো। ইয়াৰ মানে আগতেও কিছুমান ভিডিঅ' অলৰেডি আপলোড হৈছে। আজিও তোমালোকৰ বাবে কি কৰিছো, মই এটা ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোত আমি বায়'লজিকেল ক্লাছিফিকেশ্যন যিটো ক্লাছ 11ৰ ক্লাছ 11ৰ যিটো তোমালোকৰ বায়'লজি ছেকেণ্ড চেপ্টাৰ আছে, চেপ্টাৰ নাম্বাৰ 2। আজি এই চেপ্টাৰটো আমি ডিছকাশ্যন কৰিম। এই চেপ্টাৰটো বা এই চেপ্টাৰসমূহ বিশেষকৈ ইয়াৰ আগতো মানে যি চেপ্টাৰ আছে লিভিং ৱৰ্ল্ড, এইবিলাক চেপ্টাৰ কি হয় মানে যথেষ্ট ইজি হয়। ষ্টুডেণ্টে সেইকাৰণে কি কৰে, ইগন'ৰ কৰে। কিন্তু পৰীক্ষাত ইয়াৰ পৰাও তোমাৰ কি হ'ব যে তুমি মিনিমাম 1 to 3 কুৱেশ্যন পাব পাৰা, হয় নে নহয়? কেটাৰ নৰ্মেলি তোমাৰ কেটা দুটা কুৱেশ্যন আহি যায় তোমাৰ, হয় নে নহয়? তিনিটা চান্স কম থাকে, কিন্তু মিনিমাম তোমাৰ দুটা কুৱেশ্যন তুমি পাব পাৰা। গতিকে আমি এই বস্তুখিনি অকণমান যদি চাই যাওঁ, অলপ যদি চাই যাওঁ, তাত আমি অতি সহজতে কি কৰিব পাৰোঁ, এই চেপ্টাৰসমূহ আমি ভাল স্ক'ৰ কৰিব পাৰোঁ। সেইকাৰণে আমি কি কৰা উচিত, এই চেপ্টাৰসমূহ আমি ইগন'ৰ নকৰি পেলাই আমি অকণমান ভালকৈ চাই যোৱাটো উচিত। গতিকে আমি অহা আৰম্ভ কৰোঁ। আৰু লগতে এটা কথা ক'ব খুজিছোঁ যে কি হয়, ইয়াত আমি চেপ্টাৰটো মানে 10-15-20 মিনিটত যিমান জল্দি পাৰোঁ সিমান সোনকালে আলোচনা কৰিলে আমি নেক্সট কি কৰিম, এই চেপ্টাৰটোৰে আমি 10টা-12টা যিমানখিনি কুৱেশ্যন পাৰোঁ আমি আলোচনা কৰিম, যাতে তোমালোকৰ কনচেপ্টখিনিও ক্লিয়াৰ হ'ল, লগতে কি হ'ল তোমালোকৰ যে প্ৰেক্টিচো অকণমান হৈ গ'ল। আৰু মানে ইয়াত আমি বস্তুবিলাক যেনেকে ধৰা আমি হায়াৰ ছেকেণ্ডাৰীত একদম দীঘল নোট দি আলোচনা কৰোঁ, সেই ধৰণে আমি ইয়াত আলোচনা নাই কৰা। কাৰণ এতিয়া তোমালোকে অলৰেডি তোমালোকে CUET দিবা মানে কি, তোমালোকৰ মানে HS তোমালোকে দিছে, ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ অলৰেডি মানে পঢ়া হৈছে, গোটেইখিনি বহুখিনি তোমালোকৰ মানে নলেজ হৈছে এই লেভেলৰ। তোমালোকে জাষ্ট এটা ৰিভাইজ হ'ব লাগে। আমি সেই ৰিভাইজ কৰাৰ কাৰণে ইয়াত বস্তুখিনি আলোচনা কৰিছোঁ। সেইকাৰণে বহুত দীঘলীয়া নোট টাইপ নহয়, আমি কম বস্তুৱে গোটেইখিনি যাতে তোমালোকৰ ৰিভাইজ হয় সেই ধৰণে আমি আলোচনা কৰিছোঁ। আৰু চেপ্টাৰটো যিবিলাক মষ্ট ইম্পৰ্টেণ্ট বস্তু সেইবিলাকে আমি মেইনলি মানে গোটেইখিনি কভাৰ কৰিছোঁ। তাত মানে তথাপি দুই এটা যিবিলাক মানে বৰখিনি ইম্পৰ্টেণ্ট নহয় সেইবিলাক হয়তো আমি ক'ৰবাত এৰি দিব পাৰোঁ। যিবিলাক একদম নাহে বুলি ফিক্স, সেইখিনি বস্তুৱে আমি কি কৰিব পাৰোঁ, এৰি দিব পাৰোঁ। চোৱা, যে প্ৰথম আছে আমাৰ চেপ্টাৰটো বায়'লজিকেল ক্লাছিফিকেশ্যন ডেফিনেশ্যন কাক কয় বা কাক বোলে, এইবিলাক বস্তু আহি যায়। কেতিয়াবা আহি যায়, ডাঙৰ কথা নহয় আকৌ। যে biological classification is the systematic group of living. The biological classification is the systematic grouping of living organisms based on their common characteristics and evolutionary relationship. যে আমি বায়'লজিকেল ক্লাছিফিকেশ্যন কি কৰোঁ, আমি জীৱসমূহক আমি কিছুমান গ্ৰুপত ভাগ কৰোঁ। গ্ৰুপত ভাগ কৰোঁ কিহৰ ভিত্তি কৰি, সিহঁতৰ যিবিলাক কমন কেৰেক্টাৰিষ্টিক, সিহঁতৰ যিবিলাক একে মানে চৰিত্ৰ কমন কেৰেক্টাৰিষ্টিক, সেই কমন কেৰেক্টাৰিষ্টিক্সৰ ওপৰত ভাগ কৰি আমি মানে ভিত্তি কৰি আমি সেই অৰ্গেনিজমসমূহক আমি কিছুমান ভাগত ভাগ কৰোঁ। যেনে ধৰি লোৱা, তোমালোকক আগতেও মই কৈছোঁ যে আমি যেনেকে মানুহ আৰু গৰুৰ মাজত কি সাদৃশ্য আছে। মানুহ, গৰু, ছাগলী, কুকুৰ, মেকুৰী, এই 5টা জীৱৰ মাজত কি সাদৃশ্য আছে। এই আটাইকেইটা জীৱই কি কৰে, তোমাৰ পোৱালি জন্ম দিয়ে। এই আটাইকেইটা জীৱই কি কৰে, এই মানে আটাইকেইটা জীৱই কি হয়, মাকৰ ক্ষীৰ খাই ডাঙৰ দীঘল হয়। গতিকে এই ধৰণে এইটো কি হ'ল, এটা কেৰেক্টাৰিষ্টিক্স হৈ গ'ল তোমাৰ। এই ধৰণে আমি কিছুমান কমন কেৰেক্টাৰিষ্টিক্স লৈ পেলাই আমি কি কৰোঁ, ভাগত ভাগ কৰোঁ। আৰু লগতে আমি কি কৰোঁ, ইভলিউচনাৰী যিবিলাক তাৰ যিবিলাক মানে সময়ৰ লগত যিটো বিৱৰ্তন হোৱাতে যিবিলাক সি চৰিত্ৰ আয়ত্ত কৰিছে বা সি কেৰেক্টাৰিষ্টিক্স মানে সি মানে আৰ্ণ কৰিছে, সেইবিলাকৰ বিষয়ে আমি কি কৰোঁ, তোমাৰ ইয়াতে আমি গোটেইখিনি বস্তু একেবাৰে এটা চিষ্টেমেটিক ষ্টাডি কৰি আমি বায়'লজিকেল ক্লাছিফিকেশ্যন বুলি আমি তোমাক কওঁ। যে এই বায়'লজিকেল ক্লাছিফিকেশ্যনৰ ইম্পৰ্টেঞ্চ কি, যে আমাক বায়'লজিকেল ক্লাছিফিকেশ্যন লাগে কিয়, যে অৰ্গেনাইজ বায়'ডাইভাৰ্চিটি ফৰ ষ্টাডি এণ্ড আণ্ডাৰষ্টেণ্ডিং। যে আমি আমাৰ ইমান ডাঙৰ এখন জীৱজগত, নহয় যে লাখ তোমালোকে লিভিং ৱৰ্ল্ড চেপ্টাৰত দেখা, তোমালোকক মানে কিছুমান ফেকচুৱেল ডাটা দিয়া আছে যে কিমান মিলিয়নছ, কিমান লাখ, কিমান কোটি আমাৰ জীৱ আছে। আমাৰ কিমানখিনি এতিয়াও আইডেণ্টিফাই হোৱাই নাই, এই গোটেইখিনি আমাক দিয়া আছে। বুলি এইখিনি বস্তুক আমি যেতিয়া চিষ্টেমেটিক ষ্টাডি মানে ভাৱে যদি ভাগ কৰি আমি অধ্যয়ন কৰিব লাগে, তাক আমি নিশ্চয় কি কৰিব লাগিব, ভাগ কৰিব লাগিব। যে ফেচিলিটেটছ আইডেণ্টিফিকেশ্যন এণ্ড নেমিং অফ মানে অৰ্গেনিজম। আৰু সেই ইমান জীৱক চবকে আমি কি কৰিব লাগিব, তোমাৰ আমি তাক নামাকৰণ কৰিব লাগিব। আৰু নামাকৰণ কৰাৰ কাৰণে আমি তাক এনেইতো নাম দি দিব নোৱাৰো ন। এনেই নাম দিলে সেই নামটোৰ কোনো ভেলু নোহোৱা হ'ব। এটা চিষ্টেমত আমি পেলালে নামটো দিও আমাৰ কি হ'ব, তোমাৰ সহজ হ'ব। হেল্প ইন আণ্ডাৰষ্টেণ্ডিং ইভলিউচনাৰী ৰিলেশ্যনশ্বিপ। আৰু লগতে আমাৰ কি হ'ব, তোমাৰ এই জীৱসমূহৰ যে কি কানেকশ্যন আছে, এই জীৱটোৰ A নামৰ জীৱটোৰ লগত B নামৰ জীৱটোৰ কিবা কানেকশ্যন আছে নেকি, সেই সম্পৰ্কে আমি এই বায়'লজিকেল ক্লাছিফিকেশ্যনৰ যোগেদি আমি কি কৰিব পাৰিম, আমি বুজিব পাৰিম। গতিকে নেক্সট কি আছে আমাৰ চোৱা, এই বায়'লজিকেল ক্লাছিফিকেশ্যন বা আমাৰ এই ক্লাছিফিকেশ্যন চিষ্টেমটো পোনপ্ৰথমে ক'ত কেনেকে হৈছিল, আমি অকণমান হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো জানাটো বৰ
দৰকাৰ যে প্ৰথম আমাক কি কৈছিল যে এৰিষ্টটল নামৰ যিজন বৈজ্ঞানিক আছিল এৰিষ্টটল তেখেতে ফাৰ্ষ্ট ক্লাছিফাই অৰ্গেনিজম এজ প্লেন্টছ এণ্ড এনিমেল তেখেতে কি কৰিছিল জীৱসমূহক উদ্ভিদ আৰু প্ৰাণী হিচাপে আমি নৰ্মেল ভাৱে যদি চাওঁ আমি সেইটো দেখা পাওঁ ন যে আমাৰ অৰ্গেনিজমসমূহত কি হয় কিছুমান প্লেন্ট যিয়ে লৰচৰ কৰিব নোৱাৰে ইমুভেবল মানে মুভ কৰিব নোৱাৰে আৰু আমি জীৱবিলাকে গৰু ছাগলী মানুহ যিমান যি আছে আমি কি কৰিব মুভ কৰিব পাৰোঁ গতিকে তেওঁ কি কৰিছিল প্লেন্ট আৰু এনিমেল হিচাপে ভাগ কৰিছিল আৰু পিছত এটা খুব ধুনীয়াকৈ চিষ্টেমেটিক ভাৱে আমাক কোনে দিছিল কেৰেলাছ বা কাৰ্ল লিনিয়াছে তেখেতে কি কৰিছিল ডেভেলপ দ্য বাইনমিয়েল নমেনক্লেচাৰ চিষ্টেম assigning each species a two-part name. He used to develop the binomial nomenclature system, assigning each species of uh, assigning each species a two-part name. যে কি হৈছিল যে এখেতে কি কৰিছিল আমাক তোমাৰ এই বাইনমিয়েল নমেনক্লেচাৰটো একচুৱেলি তোমাৰ কোনে দিছিল পৰীক্ষাত এইটো হওঁতে যে আমাক এই কাৰ্ল লিনিয়াছ আমাক দিছিল আৰু এই নামটোত কি আছে আমাক তোমাৰ টু পাৰ্ট অৰ্থাৎ ধৰা আমাৰ মানুহৰ নাম যেনেকে ধৰা তোমাৰ যে কিবা এটা ধৰা মানে ফাৰ্ষ্ট নামটো আমাৰ নাম থাকে আৰু পিছত আমাৰ কি থাকে তোমাৰ এটা টাইটেল হয় নহয় ধৰি লওক কিবা কিবা বৰুৱা হাজৰিকা কলিতা শৰ্মা যি আছে ন নহয় ফাৰ্ষ্ট পাৰ্টটো আমাৰ ধৰা নাম ছেকেণ্ড পাৰ্টটো ধৰা আমাৰ কি হয় তোমাৰ এইটো টাইটেল ঠিক আছে যদি ইয়াতো কি আছে তোমাৰ আমাৰ ইয়াত তোমাৰ কি আছে আমাৰ তোমাৰ যে প্ৰথম এটা বেলেগ পাৰ্ট থাকিব ছেকেণ্ড এটা বেলেগ পাৰ্ট থাকিব এটাত তোমাৰ কি থাকিব তাৰ জেনাছ আনটো থাকিব কি তোমাৰ স্পেচিছৰ বিষয়ে আমাক তোমাৰ ক'ব হয় নে নহয় গতিকে যেনেকে হোমোচেপিয়েন্স হোমোটো বেলেগ চেপিয়েন্সটো এটা বেলেগ কি হয় যে তোমাৰ জেনাছ আৰু স্পেচিছৰ বিষয়ে আমাক তোমাৰ ইয়াত ক'ব আৰু এই বস্তুটো আমাক কোনে প্ৰথমবাৰ দিছিল এই কাৰ্ল লিনিয়াছ নামৰ মানে চাইণ্টিষ্ট বা মানে বৈজ্ঞানিকজনে ইয়াৰ পিছত এজন বৈজ্ঞানিক যাৰ নাম আছিল কি তোমাৰ হোৱাইটেকাৰ নে নহয় এই হোৱাইটেকাৰে আমাক এটা ধুনীয়া সুন্দৰ বহল ভাৱে ক্লাছিফিকেশ্যন দিছিল যিটো এতিয়াও চলি আছে যাক আমি ফাইভ কিংডম ক্লাছিফিকেশ্যন বুলিও আমি কওঁ ফাইভ কিংডম ক্লাছিফিকেশ্যন দিছিল বুলিও তোমালোকক পৰীক্ষাত সুধিব পাৰে RH হোৱাইটেকাৰে কি কৰিছিল ফাইভ কিংডম ক্লাছিফিকেশ্যন দিছিল ইয়াত তেওঁ কি কৰিছিল যে জীৱসমূহ 5টা ভাগত ভাগ কৰিছিল যে প্ৰথমটো ভাগ কি আছিল মনেৰা না প্ৰথমটো ভাগ কি আছিল তোমাৰ মনেৰা তাৰ নেক্সট ভাগটো কি আছিল তোমাৰ প্ৰতিষ্ঠা প্ৰতিষ্ঠা তাৰে পিছৰ ভাগটো কি আছিল তোমাৰ যে ফানজাই আৰু তাৰে পিছৰ ভাগটো কি আছিল তোমাৰ প্লেন্টি তাৰে পিছৰ ভাগটো কি তোমাৰ এনিমেলিয়া হয় নে নহয় যে মনেৰা প্ৰতিষ্ঠা ফানজাই প্লেন্টি আৰু কি হয় তোমাৰ এনিমেলিয়া গতিকে এই 5টা ভাগত তেওঁ ভাগ কৰিছিল আৰু ইয়াত বিভিন্ন ধৰণৰ জীৱসমূহক তেওঁ কি কৰিছিল মানে ইয়াৰ অন্তৰ্ভুক্ত কৰিছিল যেনে মানে এনিমেলিয়াত কি কি এক্সাম্পল দিছে চোৱা যে এনিমেল যে মানুহবিলাক ক'ত আহিব এনিমেলিয়াত আহিব টাইগাৰ্ছ আহিব লায়ন আহিব যি আহে ধৰা যে প্লেণ্টিত কি আহিব তোমাৰ ধৰা তোমাৰ ছানফ্লাৱাৰ মছ এইবিলাক আহিব তোমাৰ নহয় তাত ফানজাইত কি আহিব মাছৰুম আমি যে খাওঁ মাছৰুম ইষ্ট এইবিলাক ক'ত আহিব তোমাৰ ফানজাইত আহিব প্ৰতিষ্ঠাত কি আহিব তোমাৰ যে পেৰামচিয়াম কেমিবা বা কেময়বা আমি যিটো কৈ থাকো বা আমি মানে পৰীক্ষাত ছবি তবিও আঁকিব লাগে মনেৰাত কি আহিব তোমাৰ বেক্টেৰিয়া আমাৰ যিবিলাকে বহুত আমাৰ কিবা কিবি ভাল কামতো ব্যৱহাৰ হয় আমাৰ কিবা কিবি বেমাৰো কৰে এই 5টা ভাগত কোনে ভাগ কৰিছিল আমাক তোমাৰ এই RH হোৱাইটেকাৰ নামৰ বৈজ্ঞানিকজনে আমাক ধুনীয়াকৈ এই 5টা ভাগত ভাগ কৰিছিল ইয়াৰ পিছত এটা 6 কিংডম ক্লাছিফিকেশ্যনো আছে ইয়াতকেও এটা কি আছে এটা 6 কিংডম ক্লাছিফিকেশ্যনো আছে কিন্তু 6 কিংডম ক্লাছিফিকেশ্যন তোমালোকৰ জাষ্ট কিতাপত জাষ্ট এনে নামটো মেনশ্যন কৰা আছে ডিটেইলছটো দিয়া নাই গতিকে আমি মানে বৰ বিশেষ ডিটেইলছত যোৱা দৰকাৰ নাই আমি গতিকে ইয়াত এইখিনিয়ে আমি মানে নৰ্মেলি ভালকৈ আমি 5 কিংডম ক্লাছিফিকেশ্যনটো আমি পঢ়িব লাগে আমাক 6 কিংডম ক্লাছিফিকেশ্যনটো বৰ বিশেষ আমাক ডিটেইলছৰ প্ৰয়োজন নাই গতিকে আমি এতিয়া ইয়াৰ কেৰেক্টাৰিষ্টিকসমূহ আমাক কিন্তু আমি জানিব লাগিব আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট তোমালোকক এখন কিতাপত টেবুল ফৰ্মত এই বস্তুখিনি দিয়া আছে মই ইয়াত টেবুল ফৰ্মত দিয়া নাই ডাইৰেক্ট সেইখন ফটো মাৰি দিয়া নাই মই ইয়াত তোমালোকক এই কেৰেক্টাৰিষ্টিকসমূহ লিখি দিছো যে মনেৰা নামৰ যিটো জীৱ আছে ইয়াৰ কি হ'ব কেৰেক্টাৰিষ্টিকসমূহ কি হ'ব যে ইউনিচেলুলাৰ এই জীৱ এইবিলাক কেৰেক্টাৰিষ্টিক্স তোমালোকে মনত ৰাখিব লাগিব যে এই মনেৰাৰ আণ্ডাৰত যিমানখিনি অৰ্গেনিজম আহিব ইহঁত কি হ'ব ইউনিচেলুলাৰ হ'ব অৰ্থাৎ এককোষীয় প্ৰাণী হ'ব তোমাৰ নেক্সট কি হ'ব যে ন' নিউক্লিয়াছ এইবিলাক অৰ্গেনিজমত আমি কোনো ধৰণৰ নিউক্লিয়াছ দেখিবলৈ নাপাম যে এই কেৰেক্টাৰিষ্টিক্স বিলাক মনত ৰাখি যাবা কিতাপত এখন চাৰ্ট কৰি দিয়া আছে যদিও কোনোবাৰ তাত চাব দিগদাৰ ইয়াৰ পৰা লিখি ল'ব পাৰা যে কি হয় যে মনেৰা নামৰ অৰ্গেনিজম যিবিলাক আছে এইবিলাকৰ কি হয় তোমাৰ এককোষীয় হ'ব ইহঁতৰ কোনো ধৰণৰ নিউক্লিয়াছ নাথাকে আৰু এক্সাম্পল বিলাক কি হ'ব তোমাৰ চায়ানো বেক্টেৰিয়া বা ব্লু গ্ৰীণ এলগি কি হয় তোমাৰ বেক্টেৰিয়া আৰু এই যিটো প্ৰতিষ্ঠা নামৰ ভাগ আছে এই প্ৰতিষ্ঠা নামৰ ভাগটোত তোমাৰ
আমাৰ কি কেৰেক্টাৰিষ্টিক থাকিব যে মোষ্টলি ইউনিচেলুলাৰ, ইয়াত কি বেছি সংখ্যক ইউনিচেলুলাৰ, কিন্তু মাল্টি চেলুলাৰো আমি কি হ'ব পাৰে আমি পাব পাৰো। হেভ এ নিউক্লিয়াছ, ইয়াত আমি কি দেখা পাম, আমি তোমাৰ এটা নিউক্লিয়াছ আমি অলপ হলেও দেখা পাম। ইয়াৰ এক্সাম্পল কি হ'ব তোমাৰ ক্লেমাইডোমোনাছ, আমি যাক আমি গ্ৰীণ এলগি বুলি কওঁ, এইটো কিন্তু এলগি নহয় হা, ইয়াক আমি নামটো এটা গ্ৰীণ এলগি। ফানজাইত কি কেৰেক্টাৰিষ্টিক্স হ'ব যে চেল ৱাল মেড আপ অফ কাইটিন, যে পৰীক্ষা তোমালোকক ডাইৰেক্ট সুধি দিব যে ফানজাই চেল ৱালখন কিহৰ দ্বাৰা গঠিত, আমি কি লিখিব লাগিব, কাইটিনৰ দ্বাৰা। যে এবজৰ্পটিভ নিউট্ৰিচন মানে কি হয়, ইহঁতে মানে খাদ্য ৰসটো কি কৰে, এবজৰ্ব কৰে নহয়, এবজৰ্ব কৰি লৈ পেলাই কি কৰে তাক মানে হজম কৰিব পাৰে, যেনেকে চেকাৰোমাইচিছ হয় নে নহয়, বা বেকাৰ্ছ ইষ্ট। আমি যেতিয়া আমাৰ কি কৰো, বেকাৰীত যিবিলাক আমাৰ পাওৰুটি বনাই, সেই পাওৰুটি বিলাকত আমি কি কৰো, ইষ্ট ব্যৱহাৰ কৰো, কিয়, যাতে তাৰ ফ্ৰী হয়, বঢ়িয়া মানে আমাৰ চফ্ট হয় যাতে, হয় নহয়, সেইকাৰণে আমি কি কৰো, তোমাৰ ইষ্ট ব্যৱহাৰ কৰো, আৰু ইয়াক আমি চেকাৰোমাইচিছ চেৰিবেচি বুলি আমি তোমাৰ কওঁ, হয় নে নহয়। তাৰে পিছত আমাৰ কি আছে তোমাৰ যে প্লেন্টি, এই প্লেন্টিত কি থাকিব তোমাৰ, যে চেল ৱাল থাকিব, হয় নে নহয়, চেল ৱাল মেড আপ অফ চেলুলোজ, হয় নে নহয়, চেল ৱাল মেড আপ অফ চেলুলোজ। তাৰপিছত তোমাৰ কি আছে যে ফটোচিনথেটিক মানে ইহঁতে নিজে সালোক সংশ্লেষণ কৰিব পাৰে, নে নহয়, মানে কি আহিব একচুৱেলি তোমাৰ প্লেন্টিত আহে কি তোমাৰ যিবিলাক আমাৰ মানে সালোক সংশ্লেষণ মানে উদ্ভিদে কি কৰিব পাৰে, সালোক সংশ্লেষণ কৰিব পাৰে। ইয়াত কি আহিব, ওক ট্ৰী, নে নহয়, ওক ট্ৰী, গতিকে এইবিলাক আহিব ইয়াত, মানে প্লেন্টিটো তলত দিয়া যেন বাৰু নাহিলে বাৰু, গতিকে ইয়াত মই কৈ দিছো কি হ'ব, যে প্লেন্টিত কি হ'ব তোমাৰ, এনিমিলিয়াত কি হ'ব তোমাৰ, যে এনিমিলিয়াত কিন্তু চেল ৱাল নাথাকে তোমাৰ, নে নহয়, এনিমিলিয়াত চেল ৱাল নাথাকে। তাৰপিছত তোমাৰ কি হ'ব, যে তোমাৰ মানে এনিমেল বিলাকে মুভ কৰিব পাৰে, এইবিলাক কি হ'ব তোমাৰ কিছুমান কেৰেক্টাৰিষ্টিক্স থাকিব। এতিয়া আমি কি কৰো, কুৱেশ্যনসমূহ অকমান কৰিবৰ কাৰণে ট্ৰাই কৰো, কুৱেশ্যনসমূহ আমি কৰিবৰ কাৰণে ট্ৰাই কৰো এই চেপ্টাৰটো। গতিকে ইয়াত বহুত বেছি থিয়ৰী নাছিলে, গতিকে আমি অকমান মেইনলি ইয়াত তোমাৰ কুৱেশ্যনসমূহ চাওঁ, যে হুইচ অফ দ্য ফলোয়িং ডমেইনছ কন্টেইন প্ৰকেৰিঅটিক অৰ্গেনিজম, যে তলত দিয়া কোনটো ভাগত নৰ্মেলি আমি কি দেখা পাম তোমাৰ, যে আমি যে হুইচ অফ দ্য ফলোয়িং ডমেইনছ কন্টেইন প্ৰকেৰিঅটিক অৰ্গেনিজম, প্ৰকেৰিঅটিক, আচ্ছা এইটো বস্তু অকমান কৈ দিছো, প্ৰকেৰিঅটছ আৰু কি, প্ৰকেৰিঅটছ দুটা ভাগ আছিল ন, জীৱ আমি ভাগ কৰিব পাৰো, প্ৰকেৰিঅটছ আৰু এটা কি আছিল তোমাৰ ইউকেৰিঅটছ, যাক আমি অসমীয়াত কি বুলি কওঁ, প্ৰককেন্দ্ৰীয় আৰু শংককেন্দ্ৰীয়, এইবিলাক তোমালোকে ক্লাছ 9তে পাইছা, পৰীক্ষাত কিন্তু এইবিলাক আহে, শংককেন্দ্ৰীয়, হয় নে নহয়, যে ইয়াত কি আছিল, যে ইয়াত মানে আৰু কেৰিয়াৰ, মানে এইবিলাক ইয়াত নৰ্মেলি কি হয়, আমি যিবিলাক মানে প্ৰপাৰ নিউক্লিয়াছ, একচুৱেলি ডিফাৰেন্স হৈছে কি, প্ৰপাৰ নিউক্লিয়াছ এবসেন্ট, প্ৰপাৰ নিউক্লিয়াছ এবসেন্ট, prominent nucleus present, nucleus present। গতিকে আমাক ইয়াত সুধিছে কি, হুইচ অফ দ্য ফলোয়িং ডমেইনছ কন্টেইন প্ৰকেৰিঅটিক অৰ্গেনিজম, তলত দিয়া কোনটো ভাগত আমি আমাৰ প্ৰকেৰিঅটিক অৰ্গেনিজম দেখিবলৈ পাওঁ, তোমাৰ যে ইউকেৰিয়া, বেক্টেৰিয়া, আৰ্কিয়ানে, বথ বি এণ্ড চি, আমি ইয়াৰে কোনটো আমি দেখিবলৈ পাম, তোমাৰ যেহেতু হৈছে আমাৰ কি কুৱেশ্যন নাম্বাৰ 1। গতিকে তোমাৰ এতিয়া তোমালোকে কোৱাচোন, যে ইয়াত অকমান চিন্তা কৰা, এই বস্তুবিলাক এনেকে অকমান এনচাৰ দিব লাগিব, তোমালোকে তেতিয়া প্ৰেক্টিচ হ'ব নিজৰ, নহ'লে বস্তুখিনি প্ৰেক্টিচ নহ'ব, আৰু সেইকাৰণে তোমালোকে এইটো ক'বলৈ চেষ্টা কৰাচোন, কি হ'ব, যে তলত দিয়া কোনটো তোমাৰ প্ৰকেৰিঅটছৰ আণ্ডাৰত আহিব, এই বস্তুটো অকমান চিন্তা কৰি এনচাৰটো কোৱা। কি হ'ব, এইটো তোমাৰ চোৱা, এইটো একদম চিম্পুল হয় তোমাৰ, যে ইউকেৰিঅটছটো নহয়, কিন্তু নহয়, যে কি হ'ব তোমাৰ আমাৰ বেক্টেৰিয়াও আহিব, আৰ্কিও আহিব। গতিকে তোমালোকে যোনে যোনে মানে চেপ্টাৰটো পঢ়িছা, নিশ্চয় তোমালোকে ক'ব পাৰিবা, হয় নে নহয়, এইবিলাক একচুৱেলি কুৱেশ্যন এক্সাম্পল ৰূপে দিয়া হৈছে, সেইকাৰণে ইয়াত ডাইৰেক্ট মই গোটেইখিনি মই কনচেপ্টখিনি দিছো, প্ৰত্যেকটো এক্সাম্পলটো ইয়াত লিখি দিয়া সম্ভৱ নাই, সেই গতিকে এইবিলাক বস্তু ডাইৰেক্ট নাপাব পাৰা, গতিকে যোনে যোনে চেপ্টাৰটো পঢ়িছা ন, ইয়াত মানে কনচেপ্টখিনি বুজাই মই মানে কুৱেশ্যন চল্ভ কৰিছো, তোমালোকে এক্সাম্পলখিনি অকমান নিজে চাই ল'বা, আৰু যদি সেইখিনিও দিব লাগে তোমালোকে আমাক কমেণ্ট ছেকশ্যনত ক'বা। কি হ'ব তোমাৰ, ইয়াত তোমাৰ both B and C, যে both B and C, which kingdom includes multicellular autotrophic organisms, চোৱা এতিয়া এই কেৰেক্টাৰিষ্টিক্স বিলাক এনেকে মনত ৰাখিব, যে কোনটো ভাগত আমি
মাল্টি চেলুলাৰ বহুমুখী অট'ট্ৰপিক হা যে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পৰা আমি জীৱ দেখিবলৈ পাওঁ এইটো যথেষ্ট সহজ আছিল সেইকাৰণে মই ইয়াত এইটো মানে এনচাৰটো একেলগে ডাইৰেক্ট তোমালোকক দিয়ে দিছো আৰু এইটো আমি যে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পৰা মানে অৰ্গেনিজম এটাই আছে নহয় যে নিজে নিজৰ খাদ্য প্ৰস্তুত সেইটো হৈছে কি তোমাৰ যে উদ্ভিদ বা প্লেন্ট নেক্সট কুৱেশ্যন কি আছে চোৱা আমাৰ তাৰে আগত এটা কথা কৈ ল'ব খুজিছো যে আমি এই যি ইয়াত আলোচনা কৰিছো ইয়াৰ PDF যদি তোমালোকে বিচাৰা ইয়াৰ PDF সমূহ ইয়াত তোমালোকে স্কেন কৰিলে ইয়াত তোমালোকে এই মানে ইয়াত স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলটো তোমালোকে ই-কুইবাত চায়েন্স এই চেনেলটো তোমালোকে জইন কৰি আমাৰ কি কৰিব পাৰা আমাৰ এই সমূহ PDF সমূহ পাব পাৰা আৰু এই PDF সমূহ চাই তোমালোকে আকৌ এবাৰ নিজে ঘৰত মানে প্ৰেক্টিচ কৰিব পাৰিবা আৰু লগতে যদি তোমালোকৰ কিবা কুৱেৰি থাকে ইয়াত আমাক মানে ফোন কৰি সুধিব পাৰা যিসমূহ আমাৰ মানে কোৰ্চ থাকে সেই সম্পৰ্কে কোৰ্চ যদি তোমালোকে কিবা ল'ব বিচাৰা ইয়াত ফোন কৰি আমাক মানে সুধিব পাৰা লগতে তোমালোকৰ বাবে এটা কি অনুৰোধ যে আমিও বহু মানে কষ্ট কৰি এই ভিডিঅ'সমূহ বনাওঁ যাতে তোমালোকৰ কি হয় সুবিধা হয় তোমালোকে যাতে তোমালোকৰ মানে পৰীক্ষাৰ বাবে কামত আহে সেইকাৰণে যদি আমাক ভিডিঅ'টো লাইক কৰা আমাৰ আৰু মানে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আমি নিশ্চয় আমাৰো আমি কোনো প্ৰেৰণা পাম আৰু তোমালোকৰ বাবে আগন্তুক ভিডিঅ'সমূহ বনাই থকাত আমাৰ কি হ'ব আমি উৎসাহ পাম গতিকে তোমালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো লাইক কৰিবা আৰু PDF সমূহ মানে পাব হয় আমাৰ এই টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা ইয়াত PDF সমূহ আমি আপলোড কৰোঁ গতিকে আহা আমি আকৌ আমাৰ ভিডিঅ'টোৰ মাজলৈ আমি উভতি যাওঁ গতিকে আমাৰ নেক্সট কুৱেশ্যনটো কি আছে হোৱাট ইজ দ্য মেইন কেৰেক্টাৰিষ্টিক্স অফ দ্য অৰ্গেনিজমছ ইন দ্য কিংডম ফাঞ্জাই তলত দিয়া কোনটো কেৰেক্টাৰিষ্টিক্স বা কোনটো চৰিত্ৰ আমি আমাৰ যিসমূহ এই ফাঞ্জাই আছে হোৱাট ইজ দ্য মেইন কেৰেক্টাৰিষ্টিক্স অফ দ্য অৰ্গেনিজমছ ইন দ্য কিংডম ফাঞ্জাই গতিকে আমি কিংডম ফাঞ্জাইত আমি কোনটো মানে ভাগ দেখিবলৈ পাওঁ নহয় আৰু কোনটো মানে কেৰেক্টাৰিষ্টিক দেখিবলৈ পাওঁ সেইটো আমাক সুধিছে তোমালোকে অকণমান মানে চেষ্টা কৰা নিশ্চয় চল্ভ কৰিব পাৰিবা অকণমান চিন্তা কৰা তোমালোকে অকণমান চিন্তা কৰিলে এই বস্তুখিনি কৰিবলৈ পাৰিবা বস্তুখিনি বৰ বিশেষ টান কুৱেশ্যন নহয় যোনে যাৰ কেৰেক্টাৰিষ্টিক্স বিলাক অকণমান মনত আছে তেওঁলোকে অকণমান চেষ্টা কৰিলে কি কৰিব পাৰিবা এনচাৰটো কৰিব পাৰিবা চোৱা ইয়াত তোমাৰ যে যে কি হৈছে যে ফাঞ্জাই বিলাক কি হয় প্ৰকেৰিয়টিক হয় নেকি যে প্ৰকেৰিয়টিকটো নহয় নহয় মই ডাইৰেক্ট তোমালোকে অকণমান যদি জানা সেইটো গমেই পাইছা যে ফাঞ্জাই বিলাক কি হয় যে ফাঞ্জাই এক্সাম্পল আমি কি পাইছিলো মাছৰুম হয় নে নহয় ফাঞ্জাই এক্সাম্পল আমি কি পাইছিলো মাছৰুম আমি খাওঁ ইউনিচেলুলাৰ হলে ইমান সৰু বস্তু এটা আমি কেনেকৈ খালো হয় গতিকে এইটো আমাৰ নিশ্চয় নহ'ব নেক্সট কি থাকিল দে পাৰফৰ্ম ফটোচিনথেচিছ এণ্ড দে হেভ চেল ৱাল মেড আপ অফ কাইটিন যে এতিয়া এ আৰু বিৰ কোনটো হ'ব তোমালোকে চিন্তা কৰা যে সিহঁতে নিজে সালোক সংশ্লেষণ বা ফটোচিনথেচিছ প্ৰক্ৰিয়া সংঘটিত কৰে নে নকৰে আৰু লগতে তেওঁলোকে তোমাৰ মানে তেওঁলোকৰ যিটো চেল ৱালটো কিহৰ দ্বাৰা গঠিত হয় অকণমান চিন্তা কৰা মই অকণমান আগতে তোমালোকক কৈছিলো গতিকে এইটো কি হ'ব অকণমান চিন্তা কৰিলে তোমালোকে গম পাই যাবা গতিকে ইয়াত চোৱা ইহঁতে ফটোচিনথেচিছ নকৰে আমি এইটো কি হয় আমি গম পাওঁ নে নহয় যে ইহঁতে ফটোচিনথেচিছ নকৰে কাৰণ ফটোচিনথেচিছ অকল যিটো আমাৰ প্লেন্ট আছে বা আমাৰ মানে যিটো প্লেন্টি ভাগ আছে ইহঁতে কি কৰে ফটোচিনথেচিছ কৰে সেই গতিকে আমাৰ এনচাৰ কি হ'ব তোমাৰ দে হেভ চেল ৱালছ মেড আপ অফ কাইটিন গতিকে ইহঁতৰ কি হয় এই বস্তুটো বহুত বহুত ইম্পৰ্টেণ্ট দেই এইটো মানে বিভিন্ন ধৰণৰ পৰীক্ষাত পাব পাৰা এই বস্তুটো যে এই ফাঞ্জাই চেল ৱালটো কিহৰ দ্বাৰা গঠিত হয় কাইটিন এইটো বস্তু মনত ৰাখিবা নেক্সট কুৱেশ্যন কি আছে তোমাৰ চোৱা হোৱাট ইজ দ্য বাইনমিয়েল নমেনক্লেচাৰ ফৰ দ্য কমন হাউচ কেট এইটো তোমালোকে নিশ্চয় মানে বেছিভাগে নোৱাৰিবা সেইকাৰণে মই ইয়াৰ এনচাৰটো ইয়াতে দি দিছো তোমাৰ কি হয় যে আমাৰ যিটো মেকুৰী আছে নহয় সেই মেকুৰীৰ চাইণ্টিফিক নেম কি চাইণ্টিফিক নেম কি এইবিলাক পৰীক্ষাত আহে কেতিয়াবা কেতিয়াবা যিবিলাক আমি একদম আমাৰ নৰ্মেল লাইফত দেখা পাই থকা যিবিলাক জীৱ যেনেকৈ তোমালোকৰ কিতাপত দিয়া আছে যে মেংগ' চাইণ্টিফিক নেম মানুহ চাইণ্টিফিক নেম লায়নৰ চাইণ্টিফিক নেম পেন্থেৰা লিঅ' এইবিলাক দিয়া আছে হয়নে নহয় ঠিক সেইদৰে কি হয় এই যিটো আমাৰ মানে মেকুৰী আছে এই মেকুৰীৰ চাইণ্টিফিক নেম কি ফেলিছ কেটাছ গতিকে নামটো মনত থাকিব ফেলিছ কেটাছ কেটটো দেখিতো মনত থাকিবই অকণমান যে কেটৰ জেগাত কেটাছ আৰু ফেলিছ কেটাছ গতিকে অকণমান মনত ৰাখিবা এই বস্তুটো নেক্সট কুৱেশ্যন কি আছে চোৱা
হুইচ অফ দ্য ফলোইং ইজ নট এ ক্যারেক্টারিস্টিক্স অফ কিংডম এনিমেলিয়া, তলত দিয়া কোনটো এনিমেলিয়া কিংডমৰ ক্যারেক্টারিস্টিক্স নহয়। অকমান চিন্তা কৰিলে পাই যাবা প্ৰেজেন্স অফ সেল ওয়াল, যে এনিমেলিয়া কিংডমৰ সেল ওয়াল থাকে নে নাথাকে চিন্তা কৰা। এইবিলাক অৰ্গেনিজম মাল্টি সেলুলাৰ হয় নে নহয় চিন্তা কৰা। যিটো মাল্টি সেলুলাৰ অপশন বি আছে। অপশন সি হেটাৰোট্ৰফিক নিউট্ৰিশন ইহঁতে ফলো কৰে নেকি, অৰ্থাৎ মানে ইহঁতে কি নিউট্ৰিশন নিজে সেই কৰে নে বেলেগ বেলেগ চৰ্চৰ থ্ৰুদি তোমাৰ নিউট্ৰিশন গেদাৰ কৰে, এইটো চিন্তা কৰা। এবিলিটি টু মুভ এট সাম লাইফ ষ্টেজ, গতিকে ইহঁতে কি মুভ কৰা এবিলিটিটো আছে নে নাই। আচ্ছা, ইয়াত সুধিছে কি তোমাৰ যে মই নট সুধিছে তলত দিয়া কোনটো কোনটো মানে সেই কেৰেক্টাৰিষ্টিক্স নহয় আমাক সেইটো সুধিছে, আমাক হয় নে নাই সোধা। গতিকে কি হ'ব এইটো কুৱেশ্যন অকমান গেছ কৰিলে তোমালোকে কি কৰিব পাৰিবা, এনচাৰটো সলভ কৰিব পাৰিবা। গতিকে অকমান তোমালোকে চেষ্টা কৰা যে চোৱা এতিয়া যে হুইচ অফ দ্য ফলোইং ইজ নট এ কেৰেক্টাৰিষ্টিক্স অফ কিংডম এনিমেলিয়া। এটা যদি অৰ্গেনিজম আমি এনিমেলিয়াত ধৰিব যে এবিলিটি টু মুভ এট সাম লাইফ ষ্টেজ, অকমান হ'লেও নিশ্চয় কি কি কৰিব পাৰিব, মুভ কৰিব পাৰিবই, হয় নে নহয়। অলপ হ'লেও মুভ কৰা কিবা বহুত এক্সেপশ্যন কিছুমান সেনেকুৱা দুই এটা ওলাব পাৰে, এক্সেপশ্যন দুই এটা সেনেকুৱা আছে য'ত তুমি মানে মুভ কৰিব নোৱাৰা হ'ব পাৰে, কিন্তু তুমি মেক্সিমামে কি হয় যে আমি জেনেৰেল ৱেত আমি কি ক'ব পাৰো তোমাৰ যে মেক্সিমামে কি হয় তোমাৰ মুভ কৰিব কোনোবা নহয় কোনোবা লাইফ ষ্টেজত মুভ কৰিব পাৰে। যে নিউট্ৰিচনটো আমাৰ কি হয় যে হেটাৰোট্ৰফিক হয়, আমি বিভিন্ন ধৰণৰ খাদ্য আমি বা আমি ডাইৰেক্টটো আমাৰ ফটোচিনথেটিকটো আমি নহয়, হয় নে নহয়। ফটোচিনথেটিক অকল তোমালোকে কি নৰ্মেলি ক'ত পাবা, এই প্লেন্টি ভাগটোতে পাবা, হয় নে নহয়, তাতে পাবা অকল। তাত মাল্টি চেলুলাৰ তুমি মই আমি সকলোৱে কি হয় এই এনিমেলিয়া ভাগৰ আণ্ডাৰত পঢ়ো। গতিকে এনিমেলিয়া ভাগৰ আণ্ডাৰত যদি পঢ়ো আমি মাল্টি চেলুলাৰ হয় নে নহয়। আমি মাল্টি চেলুলাৰ অবভিয়াছলি আমি সিংগেল চেলুলাৰটো নহয়, আমি ইমান ডাঙৰ এটা জীৱ, আমি আমাৰতো সিংগেল চেল এটা আছে নেকি, আমাৰ বহুত চেল আছে, হয় নে নহয়। গতিকে আমি মাল্টি চেলুলাৰো আমি কি হয় হয় নে নহয়। গতিকে এতিয়া আমাক নহয় সুধিছিল যে প্ৰেজেন্স অফ চেল ওয়াল, গতিকে আমাৰ কি হ'ব এনচাৰটো প্ৰেজেন্স অফ চেল ওয়াল, যে যিবিলাক এনিমেলিয়া গ্ৰুপৰ মানে জীৱ আছে ইহঁতৰ চেল ওয়াল বা এই চেল ওয়ালছ নাথাকে। প্ৰেজেন্স অফ চেল ওয়াল কি হ'ব একচুৱেলি শুদ্ধ হ'লে কি হয় এইটো এবসেন্স অফ চেল ওয়াল, গতিকে আমাৰ চেল ওয়াল নাথাকে। কিন্তু চেল মেমব্ৰেন থাকে দেই, মনত ৰাখিবা, এইটো মই লিখি দিছো একেলগে, কোনোবাই পৰীক্ষাত ভাবিবা যে চেল মেমব্ৰেন নাথাকে, চেল ওয়ালহে আমাৰ নাথাকে, চেল মেমব্ৰেন প্ৰেজেন্ট, cell membrane present but cell wall absent. দেখি কি হ'ব যে cell membrane present but cell wall absent, গতিকে আমাৰ কি অপচন এ হ'ব, presence of cell walls। নেক্সট কোৱেশ্যন কি আছে, হোৱাট টাইপ অফ অৰ্গেনিজমছ আৰ ক্লাছিফাইড আণ্ডাৰ কিংডম প্ৰতিষ্ঠা, যে তলত দিয়া কোনটোক আমি প্ৰতিষ্ঠা নামৰ ভাগটো ভাগ কৰিব পাৰো, হয় নে নহয়, বা ইয়াৰ কোনটো কেৰেক্টাৰিষ্টিক্স হ'ব, যে অনলি মাল্টিচেলুলাৰ অৰ্গেনিজমছ, অনলি প্লেন্টছ, ইউনিচেলুলাৰ এণ্ড চিম্পল মাল্টিচেলুলাৰ অৰ্গেনিজমছ, অনলি ফানজাই, যে কি হ'ব এইটো অকণমান চিন্তা কৰা তোমালোকে, এইটো কি হ'ব। আমাৰ যেতিয়া পঢ়াই আছিলো মই মানে কৈয়ে দিছিলো যে কি হ'ব, যে তোমাৰ অনলি প্লেন্টি হ'বনে, বা অনলি প্লেন্টছ হ'বনে, নে অনলি ফানজাই হ'বনে, কি হ'ব, মই গোটেইখিনি বস্তু তোমালোকক কৈয়ে দিছিলো, তোমালোকক অকণমান চিন্তা কৰা এনচাৰটো পাই যাবা। চোৱা এতিয়া কি হয় যে প্ৰতিষ্ঠাৰ আণ্ডাৰত অনলি ফানজাইটো নাহে নহয়, প্ৰতিষ্ঠাৰ বেলেগ ভাগ, ফানজাই এটা বেলেগ ভাগ, হয় নে নহয়। গতিকে এইটো অকণমান নৰ্মেল কমন চেন্স লগালে আমি কি কৰিব পাৰো গম পাওঁ, হয় নে নহয়। তাৰপিছত তোমাৰ যে অনলি প্লেন্টছ, এইটো ডাইৰেক্ট আমি কি কৰিব পাৰো কেনচেল কৰিব পাৰো, কাৰণ প্লেন্টছটো কি হয় গোটেই প্লেন্টি ভাগটো আণ্ডাৰত আহে, গতিকে প্লেন্টছ কিন্তু নহয়। অপশ্যন থাকিল কি অনলি মাল্টিচেলুলাৰ অৰ্গেনিজমছ, ইউনিচেলুলাৰ এণ্ড চিম্পল মাল্টিচেলুলাৰ অৰ্গেনিজম, গতিকে এই দুটাৰ মাজত তোমালোকৰ অকমান কনফিউজন লাগিব পাৰে, যে কি হ'ব তোমাৰ। যে চোৱা নৰ্মেলি কি হয় যে তোমাৰ বেছিভাগে প্ৰায় সংখ্যকে কি হয় ইউনিচেলুলাৰে হয়, কিন্তু কি হয় কিছুমান একদম চিম্পল মাল্টিচেলুলাৰ দুই এটা অৰ্গেনিজমো আমি প্ৰতিষ্ঠাত দেখিবলৈ পাওঁ, গতিকে আমাৰ কি হ'ব এনচাৰ তোমাৰ অপশ্যন চি হ'ব। এইটো বস্তু মানে অকমান সেই হয়, মনত ৰাখিবা যে ইউনিচেলুলাৰ এণ্ড চিম্পল মাল্টি চেলুলাৰ। নেক্সট কুৱেশ্যন চোৱা কি আছে, যে হুইচ সাইন্টিষ্ট ইজ নোন ফৰ ইন্ট্ৰডিউচিং বাইনমিয়েল নমেনক্লেচাৰ। চিন্তা কৰা একদম সহজ কুৱেশ্যন আছে, তোমাক একদম সহজ কুৱেশ্যন। বাইনমিয়েল নমেনক্লেচাৰ কোনে আমাক দিছিলে, একদম সহজ কুৱেশ্যন হয়, গতিকে এইটোত মই ক'ব লগা নাই একচুৱেলি তোমালোকক, যে লুইচ পেষ্টিয়ৰ
লুইচ পেষ্টিয়ৰ গ্ৰেগৰ তোমালোকে মোক চবকেইটাৰে কোৱাচোন যে তোমালোকক এইটো মই একচুৱেলি হোমৱৰ্ক দিলো। এইটো মই তোমালোকক হোমৱৰ্ক দি পেলাই তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা যে এই মানুহকেইজনে কি কৈছিল যে গ্ৰেগৰ জোহান মেণ্ডেলে কি আৱিষ্কাৰ কৰিছিল বা তেওঁৰ মানে কি ফিল্ড মেইনলি মানে তেওঁ কি ফিল্ডত তেওঁ কাম কৰিছিল, কিহৰ তেওঁক পিতৃ বুলি কোৱা হয় হা, কি মানে কিহৰ তেওঁক পিতৃ বুলি কোৱা হয়, এইটো তোমালোকে মোক কমেণ্ট ছেকশ্যনত ক'বা। লগতে ইয়াৰে চাৰ্লছ ডাৰউইনৰ তোমাৰ মানে তেওঁ কি ফিল্ডত কাম কৰিছিল তোমালোকে কমেণ্ট ছেকশ্যনত ক'বা হা। আৰু লুইচ পেষ্টিয়ৰটো ঠিক আছে, নালাগে বাৰু। যে চাৰ্লছ ডাৰউইন আৰু গ্ৰেগৰ জোহান মেণ্ডেল, বা যদি একো কি ফিল্ডত কাম কৰিছিল ক'ব নোৱাৰাও, যে গ্ৰেগৰ জোহানে মানে মেণ্ডেলে দিয়া এটা থিয়ৰীৰ নাম লিখি দিবাচোন তেখেতক, মানে যদি পাৰা যদি কমেণ্ট ছেকশ্যনত যে মেণ্ডেলে দিয়া থিয়ৰী এটা নাম লিখি দিবা, আৰু বা ডাৰউইনে দিয়া কিবা যদি এনেকুৱা থিয়ৰী যদি জানা যদি কমেণ্ট ছেকশ্যনত জনাবাচোন। তোমালোকৰ কিমানখিনি মানে প্ৰিপাৰেশ্যন হৈ আছে ময়ো গম পাম। ইয়াত এনচাৰটো তোমালোকক মই নিদিওঁ, তোমালোকক হোমৱৰ্ক দিলোঁ, কি হ'ব তোমালোকে ক'বা, আৰু লগতে কেৰেলাছ লিনিয়াছৰ বিষয়ে যদি কি হয় আমাক এনচাৰটো ক'বা। নেক্সট এনচাৰটো দেখিলাই, হ'লে সেইকেইটা কি হ'ব তোমালোকে আমাক ক'বা, কাৰণ সেই যিকেইটা ক'লো মই। নেক্সট কুৱেশ্যন কি আছে যে হুইচ অফ দ্য ফলোয়িং অৰ্গেনিজম ইজ এন এক্সাম্পল অফ প্ৰকেৰিঅট, তলত দিয়া কোনটো প্ৰকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণ হ'ব? এমিবা, চেকাৰোমাইচিছ, চেৰিবেচি বা ইষ্টেৰিচিয়া কোলাই আৰু ছানফ্লাৱাৰ। তলত দিয়া কোনটো প্ৰকেৰিঅটিক অৰ্গেনিজমৰ উদাহৰণ হ'ব? এমিবা, চেকাৰোমাইচিছ, ইষ্টেৰিচিয়া কোলাই বা কেচেৰিয়া কোলাই আৰু ছানফ্লাৱাৰ। তলৰ কোনটো হ'ব অকমান চিন্তা কৰা, একদম সহজ প্ৰশ্ন। কি হ'ব এইটো? ছানফ্লাৱাৰ। আচ্ছা, প্ৰকেৰিঅটছটোৰ কেৰেক্টাৰিষ্টিক্স বিলাক কি কি হ'ব তোমাৰ? কি কি আছিল প্ৰকেৰিঅটছৰ কেৰেক্টাৰিষ্টিক্স কি আছিল তোমাৰ? যে নিউক্লিয়াছ বা মানে প্ৰমিনেণ্ট নিউক্লিয়াছ এবসেন্ট। ছানফ্লাৱাৰ এটা কি হয়? ছানফ্লাৱাৰ আমাৰ কিহৰ আন্দাৰত আহিব তোমাৰ? যে এই আমাৰ যিটো আমাৰ উদ্ভিদ জগতৰ আন্দাৰত আহিব নে নহয় তোমাৰ? যে উদ্ভিদ জগত, এই উদ্ভিদ জগতৰ আন্দাৰত যদি আহে এইবিলাক কি হ'ব তোমাৰ? অবভিয়াছলি কি হ'ব? মাল্টিচেলুলাৰ নে নহয়? গতিকে আমাৰ প্ৰকেৰিঅট কি হয় তোমাৰ? যে ইউনিচেলুলাৰ নে নহয়? যে এইবিলাক অকোষী হয়। সেই হিচাপে তোমালোকে মানে তোমালোকক মই কেনেকে চল্ভ কৰিব লাগে একচুৱেলি তোমালোকক মই মানে শিকাইছো, যে তুমি এনেকে ভাবিব লাগিব যে প্ৰকেৰিঅটছ মানে কি কি কেৰেক্টাৰিষ্টিক আছে, যে ইউনিচেলুলাৰ। ছানফ্লাৱাৰটো ইউনিচেলুলাৰ হ'ব নোৱাৰে, গতিকে কি হয়, ই বহুত ডাঙৰ এটা ফুল, গতিকে কি হ'ব? মাল্টিচেলুলাৰ হ'ব। ইকলাইটো আমি ডাইৰেক্ট এনেকে ক'ব নোৱাৰো। এমিবাটো কি হয়? এমিবাটো আমি ডাইৰেক্ট এনেকে আমি এইকেইটাত আমি এই কেৰেক্টাৰিষ্টিক্সটো খটুৱাব নোৱাৰো। যে এতিয়া চেকাৰোমাইচিছ, চেৰিবেচি, ইষ্টেৰিচিয়া কোলাই আৰু এমিবাৰ মাজত, এই তিনিটাৰ মাজত তোমালোকে কোনটো হ'ব মোক তোমালোকে কোৱাচোন। অকমান চিন্তা কৰা, মই এটা অকমান সহজ কৰি দিলো। যে কি হ'ব ইয়াৰ কেঞ্চাৰটো কি হ'ব তোমাৰ? ইষ্টেৰিচিয়া কোলাই। গতিকে তোমাৰ আশা কৰিছো তোমালোকে এনচাৰটো কৰিব পাৰিছা। গতিকে নেক্সট কুৱেশ্যনটো আমি চাওঁ যে ইন হোৱাইটেকাৰ্ছ 5 কিংডম ক্লাছিফিকেশ্যন হুইচ কিংডম ইজ characterized by the ability to decompose organic matter। যে এই হোৱাইটেকাৰে যিটো ক্লাছিফিকেশ্যন দিছিল, হোৱাইটেকাৰে দিয়া ক্লাছিফিকেশ্যনৰ যি 5টা ভাগ আছিল, সেই 5টা ভাগৰ কোনটো ভাগে অৰ্গেনিক মেটাৰ মানে যিবিলাক আমাৰ জীৱ জন্তু বা আমাৰ মানে প্লেন্টৰ পৰা অহা যিবিলাক বস্তু আছে, এইবিলাক বস্তু ডিকম্প'জ কৰিব পাৰে বা মানে পচাব পাৰে বা পচন কৰিব পাৰে। সেইটো কোনটো হ'ব আমাক সুধিছে, যে মনেৰা হ'বনে, প্লেন্টি হ'বনে, ফানজাই হ'বনে, এনিমেলিয়া হ'ব। যে মনেৰাৰ কি কি কেৰেক্টাৰিষ্টিক আছিল অকমান চিন্তা কৰা। তাৰপিছত কি বুলি কয়, মানে প্লেন্টিৰ কি কি আচ্ছা, তোমালোকে কেতিয়াবা গছে দেখা পাইছা নে বেলেগ বেলেগ বস্তু পচোৱা? অৰ্থাৎ মানে বেলেগ বস্তু পচোৱাত সহায় কৰে। যে প্লেন্টিত অবভিয়াছলি নহয়, মানুহ বা আমি কেতিয়াবা কিছুমান কিবা বস্তু পচাব গৈছো নেকি?
আমিও এনিমেলের আন্ডাৰত পৰো, গতিকে অবভিয়াছলি নহয় যে মনেৰা আৰু কিবা মানে ফানজাইৰ কিবা এটা হ'ব। গতিকে মনেৰা নিশ্চয় নহয়। আমি জানো কি হ'ব, তোমাৰ এইটো ফানজাই হ'ব। কাৰণ ফানজাই যে মই কৈছিলো ৰসটো ঘঁহি খায়, গতিকে কি হয়, আৰে পচাই একচুৱেলি। সেই গতিকে চাবাচোন যেতিয়া আমাৰ খেৰ চেৰ পচে, আমাৰ খেৰবিলাক পচে, তাত কি হয় তোমাৰ এই ধৰণে কি হয় তোমাৰ আমাৰ এই মাছৰুম বিলাক গ্ৰ' হয়। গতিকে কাৰণ ইয়াৰ এই যিটো ইয়াক ডিকম্পজিশ্যন হোৱা বস্তুখিনি ইয়াক কি কৰে, ইয়াক ই খাই পেলাই ই ডাঙৰ হয় তোমাৰ। গতিকে আমাক ইয়াক ফানজাই। Next question, which of the following is most appropriate for identifying evolutionary relationship among organisms? যে which of the following is most appropriate for identifying evolutionary relationships among organisms? তলত দিয়া কোনটো আমাৰ evolutionary relationship আমি identify কৰাৰ কাৰণে আমাৰ appropriate? Which of the following is most appropriate for identifying evolutionary relationships among organisms? তলত দিয়া কোনটো হয় আমি কি কৰিব পাৰো, evolutionary relationship বিলাক identify কৰিব পাৰো, আমাক সুধিছে। এইটো এটা খুব ট্ৰিকি, অকমান ট্ৰিকি কুৱেশ্যন আৰু মানে অকমান আগৰ কুৱেশ্যন কেইটাতকৈ অকমান টান পাব পাৰা এইটো। টান নহয় বাৰু বস্তুটো। গতিকে আমি অকমান ভাবিব লাগিব এই প্ৰশ্নটো তোমাৰ আমাৰ কি হ'ব, যে মৰ্ফলজিকেল কেৰেক্টাৰ হ'ব নেকি, যে মৰ্ফলজিকেল কেৰেক্টাৰ হয় আমি কিবা বস্তুৰ আমি এটা জীৱক চাই পেলাই, ধৰা যিকোনো এটা জীৱৰ মানে বাহ্যিক চৰিত্ৰসমূহ চাই পেলাই আমি ক'ব পাৰিম নেকি এই জীৱটোৰ আন এটা জীৱৰ লগত কিবা মানে আহ মানে ইভলিউচনাৰী কিবা কেৰেক্টাৰ মানে কানেক্ট আছে বুলি। এইটো আমি ডাইৰেক্ট আমি নহয় বুলি ক'ব পাৰো, হয় নে নহয়? যে বিহেভিয়াৰেল ট্ৰেইটছ, যে তোমাৰ ধৰা যে বেলেগ বেলেগ জীৱ দুটাৰ বিহেভিয়াৰ যদি অকমান আমি চেম দেখা পাওঁ, আমি ক'ব পাৰিম নেকি যে ইয়াৰ মানে একে আছিল আগতে, সেইটো আমাৰ কি হ'ব, তোমাৰ আমাৰ দিন নহ'ব। গতিকে এতিয়া তোমালোকে সহজ কৰি দিছো, অকমান চিন্তা কৰা যে জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউচন হ'বনে জেনেটিক এনালাইচিছ হ'ব। জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউচন আৰু জেনেটিক এনালাইচিছ হ'ব নেকি, কাৰণ জিঅ'গ্ৰাফিক ডিষ্ট্ৰিবিউচনৰ কনচেপ্ট তোমালোকে এটা পাইছিলা, সেইকাৰণে হয়তো ভাবিব পাৰা। কিন্তু ইয়াৰ কি হ'ব মানে প্ৰপাৰ এনচাৰটো হ'ব তোমাৰ জেনেটিক এনালাইচিছ হ'ব। গতিকে ইয়াৰ এনচাৰ হ'ব কি তোমাৰ জেনেটিক এনালাইচিছ। গতিকে আমি আজি কিমানতে আমাৰ ভিডিঅ'টো সামৰণি মাৰিব খুজিছো। আমাৰ গোটেই চেপ্টাৰটো ডিছকাছ কৰিলো, লগতে আমি কিছুমান প্ৰশ্ন ডিছকাছ কৰিলো। এই প্ৰশ্ন সলভ কৰিব তোমালোকে কিমানটা নিজে কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত মানে আমাক জনোৱাচোন। আমি সেই ৱাইজ তোমালোকৰ বাবে আকৌ বস্তুবিলাক লৈ আহিম। আৰু তোমালোকে যদি আমাৰ ভিডিঅ'টো লাইক কৰা, আমাৰ ভিডিঅ' লাইক কৰি আমিও নতুন ভিডিঅ' বনাবলৈ মানে অনুপ্ৰেৰণা পাওঁ। তোমালোকে লাইক কৰাতে একো তোমালোকক কষ্ট নহয়, জাষ্ট ক্লিক কৰিলে হৈ যায়। গতিকে আশা কৰিছো যিসকলে মানে ভিডিঅ'টো চাবা প্ৰত্যেকে আমাৰ ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকৰ যিসমূহ মানে বন্ধুবৰ্গ আছে তোমালোকে ভিডিঅ'সমূহ শ্বেয়াৰ নকৰা, গতিকে তোমালোকে আশা কৰিছো তোমালোকে শ্বেয়াৰ কৰি দিবা, তোমালোকৰ যিসমূহ ফ্ৰেণ্ডছ আছে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিবা। গতিকে আজিলৈ ইয়াতে সামৰণি মাৰিছো। এটা কথা ক'ব খুজিছো যে তোমালোকে যি NCERT-খন এই চেপ্টাৰৰ যিখন NCERT আছে আৰু NCERT থকা যি চেপ্টাৰ আছে, তোমালোকে কি কৰিবা, এই ভিডিঅ'টো চোৱাৰ পিছত এবাৰ পঢ়ি ল'বা। তাত থকা যিসমূহ এক্সাম্পল আছে, সেই এক্সাম্পলসমূহৰ পৰা তোমালোকে ডাইৰেক্ট পৰীক্ষাত প্ৰশ্ন পাবা। সেয়া লাগিলে নীটে হওক CUET হওক, গতিকে তোমালোকে এই NCERT-খন এবাৰ থৰলি পঢ়িবা আৰু লগতে এক্সাম্পলখিনি একদম পুৰা ভালকৈ মুখস্থ কৰিবা। তাৰ পৰা প্ৰশ্ন পোৱাটো তোমালোকে একদম খাটাং। সেই গতিকে এইখিনি বস্তু যদি তোমালোকে কৰা তোমালোকৰ যথেষ্ট সুবিধা হ'ব। আজিলৈ ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ, থেংক ইউ।